সো নমস্কাৰ বন্ধুসকল অসম আৰু অসমৰ বানপানীৰ কথাটো আপোনালোক সকলোৱে জানে সো গাইজ আজি ভিডিঅ'টো অসমৰ বানপানীৰ সমস্যাৰ ওপৰত ভিডিঅ'টো বনোৱা হৈছে গতিকে আপোনালোকতো সকলোৱে জানে অসমৰ বানপানীৰ সমস্যা কিমান ডাঙৰ প্ৰতিটো বছৰতে 100ৰ পৰা 50ৰ পৰা 100 জন লোকৰ মৃত্যু হয় কেৱল বানপানীৰ কাৰণে যদি তথ্য যদি চাবলৈ বিচাৰে তেনেহ'লে 2020ত 50 জনৰ লোক মৃত্যু হৈছিলে 2021ত 73 জন লোক মৃত্যু মুখত পৰিছে 2021ত 278 2023ত 65 2024ত 121 2025ত 26 জন আৰু এতিয়া বৰ্তমান 2026 চনত টোটেল 2 জন লোক এতিয়া কাউণ্টডাউন চলি আছে অহা বানপানীত আৰু কেইজন লোকে যে মৃত্যু মুখত পৰিব তাৰ কোনো একো নাই ইয়াৰ দায়ী কোন যোৱা 2 নে 3 দিন আগত হৈ যোৱা 2 বা 3 ঘণ্টা নেৰানুপুৰা বৰষুণত গুৱাহাটীৰ এই অৱস্থা আৰু ইয়াৰ মাজতে এন্ধাৰ ৰাতি এগৰাকী যুৱতী ড্ৰেইনত পৰি পিনে সন্ধানহীন হয় প্ৰত্যেক বছৰে সাধাৰণ লোকৰ পৰা টেক্সৰ নামত যে ইমান টকা যে আদায় কৰে সাধাৰণ মানুহৰ সুৰক্ষা ক'ত মুখ্যমন্ত্ৰীক যদি ইয়াৰ বিষয়ে কিবা তেখেতক যদি প্ৰশ্ন সোধে তেনেহ'লে তেখেতৰ উত্তৰ শুনিব বিচাৰেনে আপুনি আজি মই যেতিয়া USDMৰ কথা ক'লোঁ গোটেইখন হুলস্থুল লগাই দিলে কিন্তু তৰুণ গগৈতো এইটো কথা কৈ গৈছিল মইতো ফাইলৰ পৰাহে পালোঁ এই ভাই তৰুণ গগৈ কৈছিল ন হেৰি কি বোলে গুৱাহাটীৰ বানপানীৰ মুখ্য সমস্যা হৈছে USDM গতিকে ময়ো কৈ দিওঁ গুৱাহাটীৰ বানপানীৰ বৰ্তমান মুখ্য সমস্যা হৈছে USDM মতলব जो भी हो পিছত আহে আমাৰ অমিত শাহ ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী ডাঙৰীয়া অমিত শাহ তেখেতে প্ৰত্যেক 5 বছৰ মূৰে মূৰে আহি পিনে গুৱাহাটী অলিয়ে গলিয়ে য'তে ত'তে অসমৰ য'তে প্ৰান্তে আহি ভাষণ দিব ভাইও দেৱীও সজ্জনো আমাক আৰু 5টা বছৰ দিয়ক আমি অসমখন বানপানী মুক্ত কৰিম माताओं भाइयों बहनों विधानसभा चुनाव में मैं घोषणा पत्र घोषित करने आया था मैंने कहा था आतंकवाद मुक्त हड़ताल मुक्त आसाम हम बना चुके हैं एक 5 साल दीजिए तो हम आसाम को बाढ़ मुक्त बनाने का काम करेंगे কিন্তু অমিত শাহ ডাঙৰীয়াৰ ভাষণত এইটো কথা ক'বলৈ পাহৰি যায় যে একচুৱেলি অসমখন যে বানমুক্ত কৰিব গুৱাহাটীখন যে বানমুক্ত কৰিব ইয়াৰ প্লেন কি ইয়াক কেনেকৈ আগুৱাব প্ৰচেছটো কেনেকৈ কৰিব প্ৰত্যেক 5 বছৰ মূৰে মূৰে আহি যে কয় যে আমি অসমখন বানমুক্ত কৰিম কেনেকৈ কৰিব ইয়াৰ বিষয়ে তেখেতে একো নকয় গাইজ এটা নেতাৰ দুমুখীয়া চৰিত্ৰ থাকেই এইটো অসমৰ আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হওক বা অমিত শাহ ডাঙৰীয়া হওক বা প্ৰধানমন্ত্ৰী ডাঙৰীয়া হওক ইয়াৰ বিষয়ে কি ক'ম কিন্তু যদি চাবলৈ যায় গুৱাহাটী অসমৰ চবতকৈ বানপানীৰ বুলি ক'লে গুৱাহাটীখনে কাৰণ গুৱাহাটী অলপমান 2-3 ঘণ্টা নেৰানেপেৰা বৰষুণ দিলে যে গুৱাহাটী অলিয়ে গলিয়ে পানী হ'ব খাটাং আৰু এই বানপানীৰ মুখ্য কাৰণ হৈছে গুৱাহাটীখন চাৰিওফালে পৰা পাহাৰে আগুৰি ধৰা আৰু যেতিয়া বানপানী হয় পাহাৰৰ ঢলেৰে নামি অহা পানীখিনিয়ে গুৱাহাটী চবফালে বানপানী এটা পানী ত্ৰাসৰ সৃষ্টি কৰে যিয়ে নকওক কিয় প্ৰকৃতিৰ যোনটো নিয়ম সেইটো থাকিবই গুৱাহাটীত পাহাৰ পৰ্বত আছে এইখিনি কাটিটো ধ্বংস কৰিব নোৱাৰে প্ৰথম কথা আছে আৰু সেই পানীখিনি যদি আহিছে তেনেহ'লে তাৰ কাৰণে গুৱাহাটীৰ অলিয়ে গলিয়ে প্ৰপাৰ নলা নৰ্দমাৰ ফেচিলিটি থাকিব লাগিছিল কিন্তু গুৱাহাটীৰ যদি নলা নৰ্দমাবোৰ যদি পানী সেই বান সমস্যাটোৰ লগত যদি কম্পেয়াৰ কৰিবলৈ যায় তেনেহ'লে এটা বাল্টিৰ কাৰণে আপোনাৰ এটা গিলাচ বুলি ক'লেও মিছা কথা নহয় আৰু দুৰ্ভাগ্যবশতঃ সেই গ্লাছটো বৰ্তমান জাবৰে পোত খোৱা কাৰণ গুৱাহাটীৰ নলা নৰ্দমাবোৰ চালে চবফালে নলা নৰ্দমাত পানী ঠাইত জাবৰ উপঙি আছে চ' আমি প্ৰত্যেকজন ইণ্ডিভিজুৱেল ব্যক্তিয়ে যদি এইটো থত লৈ থাকোঁ যে এই এটা নলাত অলপমান জাবৰ পেলালে কি ক্ষতিটো হ'ব কিন্তু প্ৰত্যেকজন ইণ্ডিভিজুৱেল ব্যক্তিয়ে যদি এই থতকৈ যদি মাইণ্ডত থাকে তেতিয়াহ'লে এইটো নলাটোতো যে পানীতেতো জাবৰে বহিব ন নৰ্দমাবোৰবিলাকৰ বাবে হোৱা বানপানীৰ সমস্যাৰ কাৰণে আমি চৰকাৰৰ গাত দুখ দি লাভ নাই বা অথৰিটিক কৈ লাভ নাই বোলে আপোনালোকে কিয় কাম কৰা নাই ইয়াৰ কাৰণে আমাৰ সাধাৰণ মানুহবিলাকেই দুখী সাধাৰণ মানুহকটোতো আমি দোষাৰোপ কৰিলোঁ এতিয়া আহোঁ চৰকাৰখনৰ ওচৰলৈ গোটেই অসমৰ কথা যদি ক'বলৈ যাওঁ তেনেহ'লে গোটেই অসমত বানপানী নিৰাময়ৰ ক্ষেত্ৰত মাথাউৰি নিৰ্মাণ কৰি বানপানীখিনি নিৰাময় কৰাৰ কাৰণে অসম চৰকাৰে প্ৰত্যেক বছৰে ফ্লাড মেনেজমেণ্ট ডিপাৰ্টমেণ্টে 10ৰ পৰা 12,000 কোটি টকা কেৱল নদী বান্ধ নিৰ্মাণৰ কাৰণে ব্যৱহাৰ কৰা হয় আৰু অলপ যদি তথ্য যদি ৰিচাৰ্চ ডাটা যদি আপোনালোকে চাবলৈ যায় প্ৰত্যেক বছৰে নদী বান্ধ 300ৰ পৰা 500টা গোটেই অসমত নদী বান্ধ নিৰ্মাণ কৰা হয় আৰু শ্বকিংলি তাৰে 50%তকৈ অধিক ৰিভাৰ বেংক
পানীয়ে উটুৱাই লৈ যায় আৰু যাৰ ফলত 2022 চনত অসমৰ ইতিহাসত আটাইতকৈ ডাঙৰ ভয়ংকৰ বানপানী আহিছিল আপুনি বিশ্বাস কৰিব অসমৰ টোটেল 35খন ডিষ্ট্ৰিক্টৰ 34খন ডিষ্ট্ৰিক্টে বানপানীৰ ফলত এফেক্ট হৈছিলে আৰু যাৰ কাৰণে 4.8 মিলিয়ন মানুহ এফেক্ট হৈছিলে স্থানান্তৰ কৰা হৈছিলে আৰু সেই বছৰ তাৰ আগৰ বছৰ যদি তথ্য যদি চাবলৈ যায় সেই আগৰ বছৰত 2452 কোটি টকা বানপানী নিৰাময় কাৰ্যৰ কাৰণে ব্যৱহাৰ কৰা হৈছিল আচলতে সেই টকাখিনি ক'ত গ'ল আৰু যদি সেই 24,052 কোটি টকা যদি একচুৱেলি যদি ভালকৈ যদি স্পেণ্ড কৰিছে ভালকৈ যদি ৰিভাৰ এম্বেংকমেণ্টবোৰ বনোৱাত যদি ভালকৈ যদি ব্যৱহাৰ কৰিছে তেনেহ'লে ইমান এটা ডিজাষ্টাৰ হ'বলৈ কিয় পালে আপুনি যদি অসম ফ্লাড মেনেজমেণ্টৰ বাজেটখন যদি চাবলৈ যায় 2018ৰ পৰা 19ত 2450 কোটি টকা খৰচা কৰিছে 2020ত 37,3748 কোটি টকা খৰচা কৰিছে তাৰপিছত তাৰ পিছৰ বছৰত 2625 কোটি টকা তাৰ পিছৰ বছৰত এনেকৈ প্ৰত্যেক বছৰতে 2025তকৈ অধিক কোটি টকা খৰচা কৰে কেৱল ফ্লাড মেনেজমেণ্টৰ নামত আৰু তথাপিও প্ৰত্যেক বছৰে আমাৰ অসমৰ 35খন ডিষ্ট্ৰিক্টৰ প্ৰায় আধাতকৈ বেছি ডিষ্ট্ৰিক্ট বানপানী এফেক্ট কৰে আচলতে এই টকাবিলাক যায় ক'লে যদি ইমান টকা একচুৱেলি তেওঁলোকে যদি স্পেণ্ড কৰিছে তেনেহ'লে ইয়াৰ ৰিজাল্ট কিয় নোলায় অসমত বানপানী হোৱাৰ আৰু এটা অন্যতম কাৰণ হৈছে অসমৰ গছ গছনিবোৰ কাটি যোৱা আপুনি হয়তো শুনি বহুত ভাল পাব নথৈ আনন্দিত হ'ব যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই 3000 বিঘা মাটি এটা প্ৰাইভেট কোম্পানীক দিবলৈ গৈছিল বৰ্তমানতো কোৰ্ট প্ৰচেছত ফাঁচি আছে 3000 বিঘা যোনখিনি মাটি দিবলৈ আমাৰ অসমৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিচাৰিছিলে সেই মাটিখিনি গোটেই জংঘলে আৱৰি ৰখা মতলব এই কথাটো শুনিলে এটাই কথা মনলৈ আহে মানে বহুত গৌৰৱ অনুভৱ কৰিব পাৰি অসমৰ মহামুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ কথা ইমানকৈ ভাবেনে 2016ৰ পৰা 2026ৰ যদি এই টেনিয়ৰটো যদি আপুনি আগৰ সময়ৰ লগত যদি কম্পেয়াৰ কৰিবলৈ যায় 65,000 টাইমছ বেছিকৈ গছ কটা হৈছে এভাৰেজ বুলি যদি ক'বলৈ যায় আপোনাৰ যদি ক'বলৈ যায় তেনেহ'লে প্ৰত্যেকটো বছৰত 10ৰ পৰা 13,000 পৰ্যন্ত বৃক্ষ এটা মেচিউৰ গছ এডাল কাটি পেলোৱা হয় মানে 2016ৰ পৰা 2026 এই 10টা বছৰত 1 লাখতকৈ অধিক গছ কাটি দিছে কেৱল ফ্লাইঅভাৰ বনোৱাৰ নামত ক'ৰবাত প্ৰাইভেট কনষ্ট্ৰাকশ্যন বনোৱাৰ নামত ক'ৰবাত প্ৰাইভেট বিল্ডিং বনোৱাৰ নামত কেৱল এইবিলাকৰ কাৰণে অসমত 1 লাখৰ পৰা অধিক বৃক্ষৰ কাটি পেলোৱা হৈছে জংঘল বৰবাদ কৰি দিয়া হৈছে আৰু যাৰ কাৰণে বৰ্তমান অসমৰ পৰিস্থিতি এয়া প্ৰত্যেকটো বছৰত বানপানীৰ ফলত বানপানীটো হ'বই যিমানে মাথাউৰি নিদিয়ক যিমানে যি নকৰক কিয় বানপানীৰ পৰিস্থিতি হ'বই কাৰণ আমি নেচাৰক প্ৰকৃতিক কেতিয়াও আমি চেলেঞ্জ কৰিব নোৱাৰোঁ উই কান চেলেঞ্জ দ্য নেচাৰ ভিডিঅ' এটাত অকল সমস্যাৰ কথা পাতিলে নহ'ব সমাধানৰ কথা পাতিব লাগিব ঠিক তেনেকৈ প্ৰথমতে আছে আমি প্ৰকৃতিক কেতিয়াও চেলেঞ্জ কৰিব নোৱাৰোঁ ব্ৰহ্মপুত্ৰখনক আমি কেতিয়াও এইটো ক'ব নোৱাৰোঁ যে তাক পূৰা সম্পূৰ্ণ বান্ধি পিনে সম্পূৰ্ণ গোটেইখন ব্ৰহ্মপুত্ৰখন নিৰাময় কৰিম বা পাহাৰৰ পৰা নামি অহা পানীখিনি বন্ধ কৰি পিনে গোটেই গুৱাহাটীখন বানপানীমুক্ত কৰিম এইটো কেতিয়াও নোৱাৰোঁ তাতকৈ আমি গুৱাহাটীখনৰ নলা নৰ্দমাবোৰ ডাঙৰ কৰি চাফা চিকুণ কৰি পিনে ৰখাৰ দায়িত্বটো কাৰ গুৱাহাটী মিউনিচিপালিটিৰ ফ্লাড মেনেজমেণ্ট ডিপাৰ্টমেণ্টবিলাকৰ আৰু এটা কথা এই অসম ভিত্তিত যদি বানপানীখিনি নিৰাময় কৰিবলৈ যদি অলপমান ষ্টেপ ল'বলৈ বিচাৰে তেনেহ'লে প্ৰথমতে নদীৰ কাষে কাষে গছ গছনি ৰোপণ কৰা এইটো এটা বহুত ছাফিচিয়েণ্ট এটা উপায় হয় কাৰণ নদীৰ কাষে কাষে গছ গছনি লগালে নদীৰ কাষৰ ছাইডৰ মাটিবোৰ বহুত মজবুত হৈ পৰে যাৰ ফলত নদী বান্ধ নদীৰ দাঁতিকাষৰীয়া অঞ্চলবোৰ খহি পৰাৰ সম্ভাৱনা কমি যায় আৰু ছেকেণ্ড উপায় হৈছে 2 নম্বৰ উপায় হৈছে নদীৰ কাষত থকা লোকসকলক যোনবিলাক বেছি ভালনাৰেবল যোনবিলাক স্থান আছে সেই স্থানৰ পৰা সেই লোকসকলক তাৰ পৰা আঁতৰাই নি অন্য জেগাত স্থানান্তৰ কৰা আৰু সকলোতকৈ ইম্পৰ্টেণ্ট আৰু চবতকৈ দৰকাৰী এইটো হৈছে চৰকাৰে স্পেণ্ড কৰা প্ৰত্যেকটো এক টকাৰ ট্ৰান্সপাৰেঞ্চি থাকিব লাগে কাৰণ চৰকাৰ এখনে প্ৰত্যেক বছৰে বানপানীৰ নামত যে 2,000, 2,500, 3,000 টকা যে স্পেণ্ড কৰে আচলতে সেই টকাখিনি ক'ত গ'ল 2,000 কোটি টকা এটা সাধাৰণ এমাউণ্ট নহয় এই টকাখিনি আচলতে ক'ত গ'ল কোনে খৰচা কৰিলে কোনটো কণ্ট্ৰেক্টৰে ক'ত মাথাউৰি নিৰ্মাণ কৰিলে কিমানখিনি টকা তাত খৰচা গ'ল সেই মাথাউৰিটো নিৰ্মাণ কৰি যে তাত ভাঙিলে কিয় ভাঙাৰ আগত তেওঁলোকে কিমানখিনি তাৰ কাৰণে ৰিচাৰ্চ কৰিছিলে সেই মাথাউৰিটোৰ কিমানখিনি তাৰ কেপাচিটি আছিলে
তাত প্ৰপাৰ ৰিচাৰ্চ কৰিছেনে নাই তাৰ ওপৰত প্ৰত্যেকটো বস্তুৰ ইনফৰমেশ্যন অনলাইনত এভেইলেবল থাকিব লাগিব বুলি আমাৰ সাধাৰণ জনতাই আৱাজ উঠাব লাগিব, মাত দিব লাগিব। তেতিয়াহে হয়তো কোনোবা এটা ক্ষণত গৈ আমাৰ অসমৰ বানপানী অলপমান নিৰাময় হ'ব। চ' ডেট ইজ টুডে ফৰ গাইজ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি যাবলৈ একদম নাপাহৰিব। বাকী যদি ইয়াৰ ওপৰত আৰু অলপ যদি ডিপলি ৰিচাৰ্চ কৰাটো বিচাৰে তেনেহ'লে এজ ইউ উইচ কমেণ্ট কৰি জনাবলৈ নিশ্চয় নাপাহৰিব। বাকী জয় আই অসম।